মৰাণ মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচীত সন্ধিয়া উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৬০খন পতাকা উত্তোলনেৰে আৰম্ভ হয় মৰাণ মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী। দিনৰ ভাগত স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, গ্ৰন্থমেলাৰ দুৱাৰ মুকলি, ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠিত কৰা বজাৰ মুকলি, সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ কাৰ্যসূচীৰ পিছতে সন্ধিয়া অনুষ্ঠিত সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক, চৰাইদেউ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱ, মাহমৰা সমজিলাৰ অতিৰিক্ত আয়ুক্ত পলাশ ৰঞ্জন আহোমৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰাৰ লগতে মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালে। যেতিয়ালৈকে আপুনি ইনভলভ নহয়, যেতিয়ালৈকে মনে প্ৰাণে হৃদয়ে আপুনি যদি এটা বিষয়বস্তুৰ লগত আপুনি জড়িত নহয়, তেতিয়ালৈকে সেই বিষয়বস্তু আপুনি কেতিয়াও আৱিষ্কাৰ কৰিব নোৱাৰে আৰু আপুনি নিজকো আৱিষ্কাৰ কৰিব নোৱাৰে। মই কিমান জানো, কিমান নাজানো, কিমান আয়ত্ব কৰিব পাৰোঁ নোৱাৰোঁ, এই পৰীক্ষা নিৰীক্ষা কৰাৰ দায়িত্বটো আপোনালোকৰ আছে। আৰু পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলেতো আপোনালোকক সদায় সঠিক দিশৰ সন্ধান দিয়ে। তেখেতসকলে যেতিয়া শ্ৰেণীকোঠাত আহি আপোনালোকক বিভিন্ন বিষয়বস্তুৰ ওপৰত যেতিয়া বক্তব্য দিয়ে, সেই কথাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি সূক্ষ্মভাৱে শুনে আৰু নুবুজা কথাটো লগে লগে মাননীয় শিক্ষাগুৰুক যদি প্ৰশ্ন আকাৰত যদি তেখেতে অৱতাৰণা কৰে যে ছাৰ মই এইটো বুজি পোৱা নাই, মোক আকৌ বুজাই দিয়ে, শিক্ষাগুৰুৱে কষ্ট কৰিব, কিন্তু প্ৰশ্ন কৰিব লাগিব। প্ৰশ্ন কৰাৰ বাবেও আপোনাৰ সাহস থাকিব লাগিব, কাৰেজ থাকিব লাগিব। প্ৰশ্ন কৰিবৰ বাবে আপুনি জানিব লাগিব, কাৰণ আপুনি যদি বিষয়বস্তুৰ লগত মুঠেই পৰিচিত নহয়, তেতিয়া আপুনি জীৱনত কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰে। প্ৰশ্ন কৰিব কাৰণে সাহস লাগিব। ইউ মাষ্ট হেভ কাৰেজ টু ৰেইজ দ্য কুৱেশ্যন, টু ফ্লেগ দ্য ইছ্যু। Without that, you cannot discover yourself about your ability, potentiality, and power of, acquiring. গতিকে সেইভাবে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাওঁ, আজি পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছে বৰ্তমানৰ আৰু অতীতৰে যিসকলে ইয়াত শিক্ষাদান দি গৈছে, আপোনালোকে কেতিয়াও নিজক অকলশৰীয়া বুলি নাভাবিব। যি ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ যিটো মূল দায়িত্বৰ কৰ্তব্য অধ্যয়ন কৰিবৰ কাৰণে যি ছাত্ৰ ছাত্ৰীয়ে এলাহ কৰে, সেই ছাত্ৰ ছাত্ৰীৰ জীৱনত কেতিয়াও কোনো কথাতে সি পাকৈত হ'ব নোৱাৰে। আমি সকলোৱে জানো এই পৃথিৱীত এতিয়া যিটো পৰ্যায়ত প্ৰতিযোগিতা আৰম্ভ হৈছে, ষ্টিফ কম্পিটিশ্যন, তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে বিভিন্ন কৰ্মপথাৰত। এই প্ৰতিযোগিতাত আপুনি যদি চেম্পিয়ন হ'ব বিচাৰে, if you want to be the best in this particular stiff competition, you'll have to prepare yourself accordingly. গতিকে আজি তাৰিখত আপোনালোকে চাওক, যদি কোনোবা 100টা পোষ্ট এডভাৰটাইজমেণ্ট হয়, তাত প্ৰায় 10,000 1 লাখ এপ্লিকেণ্ট হয়। তাৰ মানে কি, আমাৰ শিক্ষিতৰ হাৰ বৃদ্ধি হৈছে, কিন্তু প্ৰতিযোগিতা এই পৰ্যায়লৈকে গৈছে যে আমি 100টাৰ ভিতৰত এজন হ'ব লগা হ'লে আমি তেনেধৰণে নিজক প্ৰস্তুতি চলাব লাগিব। গতিকে সেইকাৰণে মোৰ ইফালে তিনিগৰাকী ছাত্ৰ ছাত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত মনৰ অনুভৱ ব্যক্ত কৰে। মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত মহাবিদ্যালয়খনৰ ছাত্ৰী এগৰাকীয়ে এটি গীত গাই আপ্লুত কৰি তোলে সকলোকে। আগতে যেতিয়া মই স্কুলত পঢ়িছিলোঁ, স্কুলত মই তেনেকৈ ডায়মণ্ড জুবলি এনেকৈ চেলিব্ৰেট কৰা নাছিলোঁ বা আমি পোৱা নাছিলোঁ। প্ৰথমবাৰ মৰাণ কলেজত মই এইবাৰ উপভোগ কৰিবলৈ পাইছোঁ হীৰক জয়ন্তী, আৰু খুবেই ভাল লাগিছে। আৰু মই ভৱিষ্যতে এগৰাকী ভাল গায়িকা হ'ব বিচাৰিছোঁ। গায়িকা, হয়। যাব লাগিব।
Thank you. আৰু ছাৰ মই ভৱিষ্যতে এজন ডাঙৰ মানে মোৰ মানে হেৰি আপোনাৰ কথনিটো আৰু ইয়াৰ লগতে আমাৰ মহাবিদ্যালয়ত ছাত্ৰ আৱাসটো আছে কিন্তু সেইটো এতিয়াও ছাত্ৰ ছাত্ৰীসকল থাকিব পৰাকৈ সুবিধাজনক হোৱা নাই আপুনি যদি এই ক্ষেত্ৰত যদি কিবা এটা সহায় কৰে আৰু এই ক্ষেত্ৰত আমি কওঁ আমাৰ যিহেতু মৰাণ মহাবিদ্যালয়খনৰ খেলপথাৰ আছে এই সমাৰোহত ছাত্ৰ ছাত্ৰী শিক্ষক বৰ্তমানৰ আৰু যিসকল প্ৰাক্তন আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃপিতৃ সকলোৰে সহযোগিতাৰ ভিত্তিত সুন্দৰভাৱে এই সমাৰোহ ইয়াত আয়োজন কৰা হৈছে আৰু 60 বছৰ সম্পন্ন কৰা এই মহাবিদ্যালয়খনে বহু উল্লেখযোগ্য অৱদান অসম তথা ভাৰতবৰ্ষক দিবলৈ সক্ষম হৈছে আৰু এইখন মহাবিদ্যালয় আগন্তুক দিনত ভাৰতবৰ্ষৰ মহাবিদ্যালয় হওক আৰু নিশ্চিতভাৱে হ'বই ইয়াত বহুত যোগ্যতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকল আছে মই সকলোকে শুভেচ্ছা জনাইছো আৰু আগন্তুক দিনত এই মহাবিদ্যালয়ৰ বাবে নিশ্চিতভাৱে আমাৰ যিখিনি কৰণীয় সেইখিনি আমি নিষ্ঠাৰে কৰিম মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।